শিৱৰ প্ৰিয় চাৰি ৰাশিৰ কপালত অপাৰ সুখ কেৱল এইদৰে কৰক মহাদেৱৰ পূজা। কেৱল এইদৰে কৰক মহাদেৱৰ পূজা। এই বছৰৰ মহাশিৱৰাত্ৰি হ'ব ২৬ ফেব্ৰুৱাৰীত। বিশ্বাস কৰা হয় যে এই দিনটো ভগৱান শিৱৰ উপাসনা আৰু ৰুদ্ৰাভিষেক কৰিলে সমস্ত মনোকামনা পূৰণ হয়। লগতে শিৱৰ কৃপাত ভক্তসকলৰ কষ্টও দূৰ হয়। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ। যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। জ্যোতিষ শাস্ত্ৰত চাৰিটা ৰাশিৰ কথা কোৱা হৈছে, যিসমূহ ৰাশিৰ লোক ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ প্ৰাপ্ত। আহক জানো এই চাৰিটা ৰাশিৰ কি যাৰ প্ৰতি ভগৱান শিৱই সদায় সদয় হয়। এই সম্পৰ্কে কৈছে জ্যোতিষী চক্ৰপাণিৰ ভাতে। বিশ্বাস কৰা হয় যে মেঘ ৰাশিৰ জাতক জাতিকাসকলে যদি শিৱৰাত্ৰিৰ দিনা সঠিকভাৱে ভগৱান শিৱৰ আৰাধনা কৰে তেন্তে তেওঁলোকৰ জীৱনৰ সকলো সমস্যা আৰু বাধা দূৰ হয়। এইবাৰ মহাশিৱৰাত্ৰিত গংগাজল আৰু গাখীৰে শিৱক অভিষেক কৰিলে কৰ্মজীৱনত উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে। জ্যোতিষ শাস্ত্ৰ অনুসৰি বৃশ্চিক ৰাশিৰ অধিপতি মংগল, যাৰ বাবে এই ৰাশিৰ লোকসকলে শিৱৰ আশীৰ্বাদ লাভ কৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যদি শিৱৰাত্ৰিৰ দিনা ভোলানাথৰ ৰুদ্ৰাভিষেক কৰে তেন্তে তেওঁলোকে প্ৰচুৰ আশীৰ্বাদ লাভ কৰে। ভগৱান শিৱৰ কৃপাত সকলো সমস্যা দূৰ হ'ব আৰু ভয়ৰ পৰা মুক্তি পাব। বৈদিক জ্যোতিষ শাস্ত্ৰ অনুসৰি মকৰ ৰাশিক ভগৱান শিৱৰ প্ৰিয় ৰাশিসমূহৰ ভিতৰত এটা হিচাপে বিবেচনা কৰা হয়। এই ৰাশিৰ অধিপতি হ'ল শনিদেৱ, যাক ভগৱান শিৱৰ এজন মহান ভক্ত বুলি গণ্য কৰা হয়। সেয়েহে মকৰ ৰাশিৰ জাতকসকলে ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰে। ভগৱান শিৱৰ এই ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰতি সদায় সদয় হয়। মহাশিৱৰাত্ৰিৰ উপলক্ষে মকৰ ৰাশিৰ জাতক জাতিকাসকলে শিৱক গংগাজল, বেলপাত আৰু গৰুৰ গাখীৰে অভিষেক কৰক। ইয়াৰ ফলত সকলো সমস্যাৰ সমাধান হ'ব আৰু কামত সফলতা লাভ কৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সহজে ভগৱান শিৱৰ পূজা কৰি সন্তুষ্ট কৰিব পাৰে। মহাশিৱৰাত্ৰিৰ দিনা কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শিৱলিংগত জল নিবেদন কৰা উচিত। ইয়াৰ লগতে এই দিনটোৰ সামৰ্থ্য অনুসৰি দান কৰা উচিত। মহাশিৱৰাত্ৰিত দান কৰিলে বহুগুণেই পুণ্য লাভ কৰে।